হয় নিশ্চিতভাৱে এই মুহূৰ্তত মই উপস্থিত আছোঁ শিঙিমাৰী যি চিতলমাৰী গাঁৱত আৰু এই চিতলমাৰী গাঁৱৰ যদি পৰিৱেশ চাই তেতিয়াহ'লে মোৰ সতীৰ্থ সাংবাদিকক মই দেখাবলৈ অনুৰোধ জনাম যে এটা বাসগৃহ চাওক আৰু সেই বাসগৃহটোৰ কেনেদৰে ভিতৰে পানী বাগৰি থকা পৰিলক্ষিত হৈছে কাৰণ যি বৰপানী নদী বাঢ়নী পানীয়ে কেইবাটাও ইতিমধ্যে মাথাউৰি ভাঙি লৈ গৈছে আৰু এই মথাউৰিসমূহ ভাঙাৰ ফলতে হুৰে হুৰে ইখনৰ পাছত সিখনকৈ গাঁৱলৈ প্লাবিত হোৱা পৰিলক্ষিত হৈছে আৰু সেই সামগ্ৰিক দৃশ্যসমূহ আমি দেখাইছোঁ এটা বাসগৃহৰ দৃশ্যসমূহ আমি দেখাইছোঁ যে চাওক বাসগৃহটোৰ ভিতৰে যিহেতু যি বাঢ়নী পানী আছে আৰু সেই বাঢ়নী পানী বাগৰি থকা পৰিলক্ষিত হৈছে আৰু যাৰ বাবে সেই বাসগৃহটো ইতিমধ্যে ভাঙি যোৱা পৰিলক্ষিত আছে কাৰণ তেওঁলোকে ইতিমধ্যে বাসগৃহ ভাঙি যোৱাৰ কাৰণে তেওঁলোকে নিৰাপদ স্থানত গৈ থাকিব লগা অৱস্থাৰ সৃষ্টি আছে মই যিজন গৰাকী আছে ঘৰৰ সেই গৰাকীৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম কেতিয়া আহিছিলে পানী আৰু ঘৰটো কেতিয়া ভাঙিলে কালি আহিছিলে পানীটো মানে ঘৰটো ভাঙিলে ৰাতিয়ে ভাঙিলে ৰাতি অলপ ভাঙিছিলে এতিয়া বেছি খহি গ'ল গৈ আছে এতিয়া আপোনালোক আছে ক'ত আছে মানে বেলেগৰ ঘৰত আছো মানে এতিয়া আমাৰ বেছি লোকচান হ'ল ধান খেতি অলপ আছিলে পানীৰ তলত গুচি গ'ল এতিয়া ঘৰটো খহি গৈ আছে এতিয়া মানে 7-8 ঘৰমান মানুহ বেছি পানীৰ তলত আছে হ'লেও আমাৰটো মানে খহি গৈ আছে মানে দাৰ গৈ আছে যে সেইটো কাৰণে পুৰা খহি গৈ আছে মানে ঘৰৰ ভিতৰৰ পানী গৈছে নেকি ঘৰৰ ভিতৰৰ বাহিৰৰ পৰা ওলাই আছে ঘৰৰ সামনৰ পৰা গুচি গৈ আছে মথাউৰি ভাঙিছে ইয়াত মাথাবাৰী ভাঙিছে মাথাবাৰী ভাঙাৰ কাৰণে আমাৰ মানে দিগদাৰী হ'ল মানে 7 ঘৰমান মানুহ বেছি দিগদাৰী পাই আছে মানে আমাৰ তো একটা খহি গৈ আছে মানে খবৰ ল'বলৈ কোনোবা নাই কোনোবা অহা নাই আৰু কোনো সহায় পোৱা নাই আমাৰ অলপহে ধান খেতি আছিলে এইটো কৰিছো এইটো ঘৰত আনিব নোৱাৰিলো এতিয়া ল'ৰা ছোৱালী লৈ পেলাই আমাৰ বহুত কষ্ট হৈ যাব ঘৰৰ বয় বস্তুসমূহ কি কৰিলে ঘৰৰ বস্তু বেলেগৰ ঘৰত থৈছো আৰু অলপ ঘৰতো আছে পানী তলত গৈ আছে ঘৰৰ বস্তুখিনি তে সোমাব নোৱাৰিলো মানে ফটককৈ পানীটো আহি গ'ল মাথাবাৰীটো ভাঙি গ'ল পুৰা স্পীড আছিলে পানীটো সেইটো কাৰণে মানে আমাৰ বহুত দিগদাৰী হয় মই নিশ্চয়কৈ মোৰ সতীৰ্থ সাংবাদিকক সেই দৃশ্য দেখাবলৈ অনুৰোধ জনাম যে কেনেদৰে দেখিবলৈ পোৱা গৈছে যে সেই মথাউৰি ভাঙি ঘৰটোৰ ভিতৰে বাহিৰে পানী সোমাই যোৱা পৰিলক্ষিত হৈছে আৰু তাৰ পাছৰ পৰিৱেশ যদি চাই তেতিয়াহ'লে সেই ঘৰটো কিন্তু এক প্ৰকাৰ ভাঙি যোৱা পৰিলক্ষিত হৈছে সেই সামগ্ৰিক দৃশ্যসমূহ আমি দেখাই আছোঁ প্ৰতিদিনে মই দৰ্শকসকলক চাওক যিহেতু কেইবাটাও মথাউৰি ভাঙিছে আৰু এই মথাউৰি ভঙাৰ ফলতে হুৰা হুৰে পানী সোমাই ইখনৰ পাছত সিখনকৈ গাঁও কিন্তু প্লাবিত হৈ থকা পৰিলক্ষিত হৈছে আৰু এই দৃশ্যসমূহ আমি দেখাইছোঁ যে চাওক ৰাজপথেৰে কিন্তু পানী বাগৰি এনেদৰে যিসমূহ বাসগৃহ আছে আৰু সেই বাসগৃহসমূহৰ ভিতৰে পানী বাগৰি কিন্তু যিটো বাসগৃহ আছে সেই বাসগৃহটো কিন্তু এক প্ৰকাৰ ধ্বংস হৈ যোৱা পৰিলক্ষিত হৈছে আৰু বিভিন্নজন আছে আমি কথা পাতিবলৈ চেষ্টা কৰিম কাৰণ বিশেষকৈ বড়ো ধানৰ খেতিসমূহ আৰু এই বড়ো ধানৰ খেতিৰ সময়তে কিন্তু এনেদৰে পুনৰবাৰ যি সাগৰীয় ঘূৰ্ণী বতাহ ৰেমালৰ যি প্ৰভাৱ আৰু সেই প্ৰভাৱে কিন্তু এক প্ৰকাৰ কামপুৰৰ বিস্তৰ ক্ষতিসাধন কৰা এই মুহূৰ্তত পৰিলক্ষিত হৈছে কি ক'ব পানী কেতিয়া আহিছিল আৰু যিহেতু বৰ্তমানো কিন্তু বতৰ বেয়া প্ৰতিকূল বতৰ কি ক'ব পানীটো কালি 2টা-2:30মান বজাত আহিছিলে যেনে হয় এইটো আমাৰ কামপুৰ মাধৱপাৰা চিতলমাৰী গাঁও এই বৰপানী নদীৰ মাথাউৰিটো ছিঙাৰ কাৰণে আমাৰ এই দুৰ্গতি এতিয়া মাথাউৰিটো ভাল থাকিলে নিছিঙিলে আমাৰ এইখিনি নহ'ল হয় এতিয়াতো আমাৰ গোটেই অৱস্থা বেয়া হৈ গ'ল এতিয়া যিহেতু আপোনাৰ ঘৰটো ভাঙি গৈছে ক'ত আছে আপোনালোক এতিয়া আমি বাহিৰত আছোঁ বেলেগৰ ঘৰত আছোঁ ৰাস্তাটো আমি গৰু ছাগলী থৈ আহিছোঁ এইটো ছাগলী আমাৰ ইয়াত আছে এতিয়া কি কৰিব উপায় নাই আমাৰ ঘৰ নাই যদি এতিয়া আমি কি কৰিম ৰাতিটো যেনে তেনে থাকিলেও এতিয়ালৈকে আমি একো খোৱাই পৰা নাই এতিয়া ল'ৰা ছোৱালী লিখা পঢ়া স্কুলত যাব পৰা নাই ল'ৰা ছোৱালী বেলেগৰ ঘৰত আছে এতিয়া সিহঁতৰ এই কিতাপ পাতি ল'ব পৰা নাই মেইন প্ৰব্লেমটো হ'ল আমাৰ এই মাথাউৰিটো নিছিঙিলে আমাৰ এইখিনি ক্ষতি নহ'ল হয় তো মাথাউৰিৰ কাৰণে আমাৰ এইটো ৰাস্তাটো বেয়া হৈ গ'ল মেইন ৰাস্তা এইটো হয় এতিয়া কালবাৰো ভাঙি গ'ল মাথাউৰি ছিঙাৰ কাৰণে আমাৰ এতিয়া ঘৰো ভাঙিলে চবেই মাথাউৰি বৰপানী নদীৰ মাথাউৰিটো ছিঙিলে এতিয়া আপোনালোকে বেলেগত আশ্ৰয় লৈ থাকিবলগীয়া এতিয়া বেলেগত আশ্ৰয় লৈ আছোঁ লোকৰ ঘৰত ৰাস্তা ঘাটত পৰি আছে